নমস্কাৰ বন্ধু-বান্ধৱী সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিশ্বনাথ চাৰিআলি গড়েহাগি গাঁৱৰ পৰা। আচলতে মোৰ মাৰ ঘৰ যিসকলে জানেতো গম পায়েই আৰু এয়া এভাগ পূজাৰ বাবে তৈয়াৰী কৰি থকা হৈছে। আচলতে আমাৰ ঘৰত প্ৰতি বছৰেই সত্যনাৰায়ণ পূজা পতা হয় আৰু তাৰেই এয়া প্ৰস্তুতি। ভকতসকল আহিবৰ কাৰণে এয়া চকী পাৰি থৈছে আৰু পূজাভাগ আচলতে ভিতৰত পতা হয়। সত্যনাৰায়ণ পূজাভাগ সকলোৱে যিসকলে পাতে তেওঁলোকেতো জানেই আৰু সন্মুখতেই দুগছ চাকি জ্বলাই থৈছে মায়ে সন্ধিয়াই আৰু এয়া ধুনীয়াকৈ চকী পাৰি থোৱা হৈছে। আহক ভিতৰলৈ সোমাই যাওঁ। আচলতে আমাৰ একদম ডাঙৰ বাৰাণ্ডা এখন আছে পিছফালে, তাতে আমাৰ সদায় সত্যনাৰায়ণ পূজাভাগ পতা হয় আৰু এয়া আমাৰ যিজন পূজাৰী তেওঁ পূজা ইতিমধ্যে আৰম্ভ কৰিছে আৰু ধুনীয়াকৈ এয়া সজাই পৰাই তুলিছে তেওঁ। সঁচাকৈ পৰিৱেশটো ইমান ভাল লাগে মোৰ সত্যনাৰায়ণ পূজাৰ দিনাৰ। আৰু এইফালে আমাৰ প্ৰসাদ ৰেডি কৰি আছে। আচলতে সত্যনাৰায়ণ পূজাত সকলোৱে জানেই ঘোল প্ৰসাদ খোৱা হয় আৰু এয়া ঘোল প্ৰসাদ ৰেডি কৰি আছে আমাৰ গাঁৱৰে দাদা দুজন আৰু ধুনীয়াকৈ ঘোল প্ৰসাদ ৰেডি কৰি আছে তেওঁলোকে। খুব ধুনীয়াকৈ বনায়, আগৰ পৰাই আমাৰ ঘৰত এইদৰে তেওঁলোকে বনাই আহিছে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। থেংক ইউ।